ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কেনেকৈ কৰিব লাগে, মহিলাৰ সন্মানৰ কাৰণে কেনেকৈ চিন্তা কৰিব লাগে, আমাৰ মুখ্যমন্ত্ৰীৰ পৰা তেখেতে লেচন লওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেচন লওক। ৰাজীৱ গান্ধীয়ে তেখেত এতিয়াও বহুত অপৰিপক্ক হৈ আছে ৰাজনীতিত। এতিয়াও তেওঁ LP স্কুলত থকা প্ৰাথমিক বিদ্যালয়তে আছে, প্ৰাথমিক বিদ্যালয়ত ৰাজনীতি পঢ়িহে আছে। তেখেতৰ সাংসদ হোৱাৰ যোগ্যতা নাই। আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰাও তেখেতে শিকক কেনেকৈ মহিলাক সন্মান কৰিব লাগে। তেওঁক অপমান কৰাৰ পাছত কংগ্ৰেছ দলক নেতৃত্ব দিয়াৰ তেখেতৰ কোনো অধিকাৰ নাই। আৰু তেনে পাৰ্টিৰো নিপাত যাওক যি পাৰ্টিৰ নেতা ৰাজীৱ গান্ধী। যোৱাকালি এগৰাকী জনপ্ৰতিনিধি বিধায়িকা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীণীয়ে যি মহিলাক যি সন্মান দিবলৈ প্ৰতিবাদ কৰিবলৈ আহিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে, আৰু সেই প্ৰতিবাদত তেওঁ এটা বাইট দিছিলে এটা সংবাদ মাধ্যমত। আৰু সেই সংবাদ মাধ্যমত যিটো বাইট এটা একদম একেবাৰে হাস্যকৰ আৰু ৰাইজক একেবাৰে আমোদ দিছে তেনেকুৱা ধৰণৰ বাইটে। মানে তেওঁৰ যিটো জ্ঞান, ন্যূনতম জ্ঞানখিনিও নাই যেন তেনেকুৱা অনুভৱ হয় এগৰাকী বিধায়িকাৰ। কাৰণ কিয়, তেওঁ প্ৰতিবাদ কৰিবলৈ আহিছিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে, আৰু প্ৰতিবাদ কৰিবলৈ গৈ তেওঁ ৰাহুল গান্ধীক তুলাধুনা দিবলৈ গৈ তেওঁৰ পিতৃ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীকে অসমৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজনৈতিক শিক্ষা ল'বলৈ তেওঁ অনুৰোধ কৰিলে। কাৰণ ৰাজীৱ গান্ধীক তেওঁ ক'লে যে বৰ্তমান প্ৰাথমিক বিদ্যালয়তে আছে তেওঁৰ ৰাজনৈতিক শিক্ষা। আৰু প্ৰয়াত যিগৰাকী প্ৰধানমন্ত্ৰী তেওঁ ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লৈছে, নিজৰ জীৱনটো উৎসৰ্গা কৰি আততায়ীৰ হাতত, উগ্ৰপন্থীৰ হাতত নিজৰ জীৱনটো উৎসৰ্গা কৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আৰু তেওঁৰ নাম লৈ পুনৰবাৰ আচলতে ৰাহুল গান্ধীক ক'ব লাগিছিল তেওঁ, কিন্তু ৰাজীৱ গান্ধীৰ নামটো বাৰে বাৰে উচ্চাৰণ কৰি আমাৰ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ ৰাজনৈতিক শিক্ষা ল'বলৈ বাৰে বাৰে অনুৰোধ কৰিছে। তো এনেকুৱা এগৰাকী জনপ্ৰতিনিধি, ন্যূনতম যিখিনি জ্ঞান আচলতে লাগে, তেনেকুৱা এগৰাকী জনপ্ৰতিনিধিৰ পৰা হাজো সমষ্টিৰ লোকসকলে আচলতে কেনেধৰণৰ আশা কৰিব, সেয়া কিন্তু আগন্তুক দিনবোৰত ইতিমধ্যে ফুটি উঠিছে। তো এই যিগৰাকী জনপ্ৰতিনিধি ন্যূনতম জ্ঞানখিনি বাৰে বাৰে তাইৰ ইতিমধ্যে আমি দুবাৰকৈ তাইৰ ন্যূনতম যিখিনি জ্ঞান থাকিব লাগে সেই জ্ঞানৰ নমুনা ইতিমধ্যে ৰাইজে দেখিছে। তো এই বিধায়িকাগৰাকী আচলতে ৰাইজক একচুৱেলি বলছবিৰ জৰিয়তেহে তাই ৰাইজক আমোদ দিব লাগে। এনেকুৱা ধৰণৰ বাইট এটা ন্যূনতম জ্ঞান নথকা বাইট দি কেনে তেওঁ ৰাইজক যি আমোদ দিছে, আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক। প্ৰয়াত যিগৰাকী প্ৰধানমন্ত্ৰীক যেনেধৰণৰ ৰাজনৈতিক শিক্ষা ল'বলৈ বাৰে বাৰে অনুৰোধ কৰিছে, দুৰ্ভাগ্যজনক জনপ্ৰতিনিধিগৰাকীৰ মুখেৰে। আৰু এনেকুৱা জনপ্ৰতিনিধিৰ পৰা সমষ্টিবাসী আৰু ৰাইজ কিন্তু সজাগ আৰু সাৱধান হোৱাৰ প্ৰয়োজন হৈ আহিছে। গান্ধীয়ে মহিলাক সন্মান কৰিব নাজানে, শিকক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেচন লওক ৰাজীৱ গান্ধীয়ে মহিলাক সন্মান কেনেকৈ কৰিব লাগে, মহিলাৰ সন্মানৰ কাৰণে কেনেকৈ চিন্তা কৰিব লাগে, আমাৰ মুখ্যমন্ত্ৰীৰ পৰা তেখেতে লেচন লওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা লেচন লওক ৰাজীৱ গান্ধীয়ে।